হেল্ল' এভৰিৱান, আজি ভিডিঅ'টো একদম গাড়ীৰ পৰা ষ্টাৰ্ট কৰিলোঁ। মানে সিদিনাখন আমি দৰঙৰ ঐতিহ্যপূৰ্ণ পুখুৰী লখিমপুৰ পুখুৰীলৈ বুলি বনভোজ খাবলৈ বুলি মাহঁতৰ লগত গৈছিলোঁ। এয়া বনভোজস্থলী পায়ে মই অলপ ভিডিঅ' ক্লিপ লৈছিলোঁ মোৰ নিজৰে। তাত কৈছিলোঁ যে আমি আহি পালোঁ তেনেকৈ বুলি। তাত অলপ টাইম ঘূৰা ফুৰা কৰি কিনে আমি আমাৰলৈ বুলি অলপ জেগা চিলেক্ট কৰি ল'লোঁ, আমি ক'ত খানা বনাম খাম তেনেকৈ। তাত ব্ৰেকফাষ্ট কৰি আমি খৈৰাবাৰীত অৱস্থিত হিড়িম্বা মথা মন্দিৰলৈ বুলি আহিলোঁ। তাৰে চৌপাশৰ পৰিৱেশটো যে ইমান ধুনীয়া আছিলে, গছ গছনিৰে ভৰা প্ৰাকৃতিক সৌন্দৰ্যৰ ভিতৰত আছিলে আৰু মন্দিৰটোতো বহুত ভাল লাগিলে গৈ। এয়া মই এইখিনিত কি কৰি আছিলোঁ মই নিজেও নাজানো। তাৰপৰা আমি ডাইৰেক্ট ভিতৰলৈ আহিলোঁ। তাত গৈ আমি সেৱা ল'লোঁ। বাকী ভিতৰতো বহুত ধুনীয়াকৈ বহুত বেছি স্পেচ আছিলে। তো এয়া মাৰ বিশেষকৈ মাৰ বহুত ইচ্ছা আছিলে ইয়ালৈ আহিব। তো মই মাক সুধিলোঁ মাৰ কেনেকুৱা লাগিল আহি। মায়ে কৈছে যে মাৰ বহুত ভাল লাগিলে। আচলতে সঁচাকৈ বহুত ভাল লগা এই পৰিৱেশত আছে মন্দিৰটো। তাৰপৰা আমি উভতাৰ টাইমত বুঢ়ীনগৰ পুখুৰীৰ সৌন্দৰ্য উপভোগ কৰিলোঁ। যিহেতু মানে ওচৰতে আছিলে আমি য'ত গৈছিলোঁ তাৰপৰা তেনেকৈ আমি ডাইৰেক্ট বনভোজস্থলীলৈ আহি পালোঁ। তাত খানা পিনা খালোঁ আৰু ধুনীয়াকৈ মানে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি খানাও খালোঁ তাত তেনেকৈ আৰু। এয়া একদম ডাইৰেক্ট আমি উভতাৰ টাইমৰ ভিডিঅ'। যিহেতু আমাৰ উভতোতে সন্ধিয়াই লাগিছিলে প্ৰায়, তো সন্ধিয়া অলপমান মই ভাবিলোঁ উভতাৰ টাইমৰো অলপ ক্লিপ লৈ লওঁ তেনেকৈ। বাকী আজি মোৰ গৈও কেনে ভাবিছিলোঁ যে বৰ লাগিব, যিহেতু মাহঁতৰ লগত গৈছিলোঁ ন, মোৰ ইমান ভাল ফ্ৰেণ্ড নাছিলে। তেনেকুৱা নহ'ল বাৰু, বাকী আছিলে ইমানে আছিলে। বাই বাই।